নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 গণিতৰ প্ৰথম অধ্যায়ৰ কুৱেশ্যন নম্বৰ 27 টো চাম এক্সাৰসাইজৰ পেজ নম্বৰ তোমাৰ 25 ত দিয়া আছে এতিয়া কুৱেশ্যনটো আছে এ motorcycle dealer has 85 motorcycles in his shop cost of a motorcycle is 57,690 rupees find the total cost of 85 motorcycles মানে ইয়াত কি কৈছে এখন মানে মটৰচাইকেলৰ ডিলাৰত কি আছে 85 খন তোমাৰ মটৰচাইকেল আছে বুজি পাইছা এতিয়া আমাক কৈছে যে এখন মটৰচাইকেলৰ দাম 57,690 টকা তেতিয়ালে 85 খন মটৰচাইকেলৰ দাম কিমান হ'ব একেবাৰে সিম্পল মই নেক্সট পেজত কৰি দিছো চাবা এতিয়া 27 solution so দিয়া আছে আমাক given the cost of one motorcycle one motorcycle মানে এখন motorcycle দাম কিমান cost কিমান দিয়া আছে তোমাৰ 57,690 rupees okay এতিয়া আমাক 85 খনৰ লাগে so therefore the cost of 85 motorcycles is equal to আমি কি কৰিম 57,690 লগত 85 টো পূৰণ কৰি দিম পাইছা বুজি পূৰণটো কেনেকৈ কৰিবা 57690 মই পূৰণটো তোমাৰ সাইডত কৰি দিছো যাতে তোমালোকৰ কনফিউজ নহয় সো 5 এৰে 0 পূৰণ কৰিলে 0 5 9 গুণ 45 ৰ 5 হাতে গল 4 তাৰপিছত 6 5 গুণ 30 30 এ 4 36 ৰ 4 হাতে গল 3 তাৰপিছত 7 5 গুণ 35 আৰু 3 যোগ কৰিলে 35 ৰ লগত 3 যোগ কৰিলে 38 8 ৰ 8 হাতে গল 3 তাৰপিছত 5 5 গুণ 25 25 প্লাস 3 so 28 এইখিনি হল এইটো আমি কৰিলো 5 এৰে এতিয়া আমি কৰিম তোমাৰ 8 এৰে so 8 into 0 কিমান হ'ব 0 8 9 গুণ 72 ৰ 2 হাতে গল 7 তাৰপিছত 8 6 গুণ 48 48 48 ৰ লগত কি কৰা 7 প্লাস কৰা so 8 হাতে 15 আৰু এফালে 4 1 5 55 হ'ব so 55 ৰ 5 হাতে গল 5 তাৰপিছত 8 7 গুণ 56 56 56 প্লাস 5 কৰিলে কিমান হ'ব 61 হ'ব so 61 ৰ 1 হাতে গল 6 তাৰপিছত 8 5 গুণ 40 40 আৰু 6 46 হ'ব so 46 এতিয়া এইখিনি কি কৰা তোমালোকে যোগ কৰি দিয়া so এইটো হ'ব 0 তাৰপিছত 5 4 2 6 8 বাছে কিমান হ'ব 13 3 হাতে গল 1 আৰু এইফালে থাকিব 8 8 1 9 10 ৰ 0 হাতে গল আকৌ হাতে 1 যাব তাৰপিছত 6 2 8 1 9 এইফালে থাকিব 4 বুজি পাইছা অৰ্থাৎ এইটো হ'ব তোমাৰ 49,03,650 তোমালোক সকলোৱে পূৰণ কৰা শিকিছা কিন্তু তাৰ পিছতো ভুল হয় এটা কাৰণতে ভুল হয় পূৰণ কৰোতে যিবিলাক আমি সাইডত থৈ দিম যিবিলাক হাতে যোৱা বিলাক সেইবিলাক আমি ভালদৰে লিখি ল'ব লাগে যদি লিখি নলও তেতিয়াহলে পিছত যোগ কৰোতে অলপ খেলিমেলি হলে গোটেই মানটো ভুল হৈ যায় সো এইটো লাহে লাহে কৰিব লাগে বেছি স্পিডত কৰিলে তোমাৰ ভুল হৈ যোৱাৰ চান্সটো বেছি থাকে সো এইটো আমি কি পালো 49,03,650 ইমান টকা তোমাৰ 85 মটৰচাইকেলত দিব লাগিব 85 খন মটৰচাইকেলত ইমান টকা দিব লাগিব আশা কৰো এইখিনি তোমালোকে ভালদৰে বুজি পাইছা যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং